বড়ো জনগোষ্ঠীয়ে তেওঁলোকে কেতিয়াও অসমীয়া বুলি নকয়, বড়োৱে ক'ব, নহয়নে বাৰু? মিচিঙে মিচিং বুলি ক'ব। এই স্বৰবাসীয়েহে অসমীয়া বুলি ক'ব। Se yalosoka panam se agom lune tani se missing regama okom aito badok obaputi de buka amine Dr. Bokonto Kumar Goswami PhD kagela okom aito badok obaputi bigela sin buka sintauk ti sem kangkitoka missing regama se tani sok ke dengne kone agom sem tatgela supak sosial media do bojerung ko taibel taniye deglik kolek sula jerura do Dr. Bokonto Kumar Goswami bu borokom okomia jati de bag poimo pom napak sempina gomom ludo sebeke aiman age taru sem sodia toke buroli bo missing regame jelat chupaname Olasam taibel ongoloke gom bekese ager tarusem se aiman ager sem jelat chubege. Akuma mulo bu seng uluk taibel jati kirisem jonojati kirisem amumpa mae. Olasam taibel tani kiringa se beke ager tarusem beke agom sem udiko pagdoji nulu komendo allat sutoka. Sebeke aiman age taru sok age sem olasam taibel tani kridok kerada bekumrat sumatakam pemama pengulje pae olasam taibel tani kridok pawar dem bum kinmo pae সকলো মুছলমান বিদেশী নহয় বিদেশীলৈ অশ্ৰদ্ধা অসমীয়াৰ বাপতি সাহোন জাকত জিন যোৱা বিদেশীলৈ শ্ৰদ্ধা সিও আমাৰ বাপতি সাহোন এই অঞ্চলটোৰ আমি এইখন এই কাৰণেই পাতিছোঁ যে যাতে এই অঞ্চলটোত বসবাস কৰা মানুহখিনিৰ মনটো ভাগি নাযায় আৰু সেইকাৰণে আমি ভাবোঁ অসম সাহিত্য সভাই ভাবে তেওঁলোক অসমীয়া লুট পৰীয়া বুলি অসম সাহিত্য সভাই অনুভৱ কৰে কাৰণ অসমীয়া ভাষাটোৰ এতিয়া ৪৮% অসমীয়া ভাষাভাষী লোক আছে অসমৰ লোকপিয়ল আহি আছে এইবাৰ চৰ চাপৰিবাসীয়ে যদি সহযোগ নকৰে অসমীয়া লোক ছেকেণ্ড ৰেট চিটিজেন হোৱাটো শতকৰা ১০০% খাটাং চৰবাসীয়ে যদি অসমীয়া বুলি নকলেহেঁতেন ২০৩১ চন ২০৩১ চন ২০৫১ চনত অসমীয়া ভাষাভাষী সংখ্যা লঘিষ্ঠ হ'লহেঁতেন অহা যিটো চেঞ্চাছ সেইটো হৈছে আমাৰ মূল লক্ষ্য আজি ইয়ালৈ আমি আহিছোঁ আমি আশা কৰিছোঁ ইয়াৰ সকলোৱে কেতিয়াও ব নেলেখে তেওঁলোকে অসমীয়া ভাষা বুলিয়েই নিজৰ পৰিচয় দিব আমাৰ লক্ষ্যটো হ'ল আমি যাতে কোনো অসমীয়া জাতিটো যাতে ছেকেণ্ড ৰেট চিটিজেন হ'বলৈ নাযায় বড়ো জনগোষ্ঠীয়ে তেওঁলোকে কেতিয়াও অসমীয়া বুলি নকয় বড়োৱে ক'ব নহয়নে বাৰু মিচিঙে মিচিং বুলি ক'ব এই স্বৰবাসীয়েহে অসমীয়া বুলি ক'ব যিখিনি স্বৰ অঞ্চল আছে তেওঁলোকৰ ১০০খন স্কুল আছে মোৰ ইয়াতে সোমাই আছে কোনেও স্কুলত কোনো ফেইল কৰা নাই আচৰিত কথা স্বৰ অঞ্চলত মই বিভিন্ন স্বৰত গৈছোঁ মই স্বৰ অঞ্চলত কোনো অসমীয়াত ফেইল কৰা ল'ৰা ছোৱালী এটাও নাই মই হজ সমিতিৰ যেতিয়া বিদায় হৈছিলে তাত মই এটা বাক্য কৈছিলোঁ যে অসমীয়া ভাষা শুদ্ধকৈ লিখা আৰু অসমীয়াত ১০০ৰ ভিতৰত ১০০ নম্বৰ পোৱা ছাত্ৰ ছাত্ৰী চৰ অঞ্চলতহে আছে আৰু এটা কথা মন কৰিব কম বহুতেই কম অসমীয়াত ফেইল কৰা লোকৰ সংখ্যা কম বেছি মানে শিৱসাগৰ জিলা যোৰহাটত অসমীয়াত ফেইল কৰা ল'ৰা ছোৱালী বেছি কিন্তু চৰ অঞ্চলত এটা ল'ৰা ছোৱালীও মোৰ ষ্টেটিষ্টিক্স আছে মই এনে কোৱা নাই কোনো অসমীয়াত ফেইল কৰা নাই সুন্দৰ আৰু হাতৰ আখৰ আপুনি কি চাব